কুশল দৌৰী ওৰফে জয়ন্ত হাজৰিকা তেওঁৰ প্ৰাৰ্থিত্বক লৈ আমি আপত্তি দৰ্শাইছিলোঁ। কাৰণ 2010 চনৰ 130/2010 এটা তেওঁ গোচৰ আছিলে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জীৱ হত্যা কৰাৰ। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত জিতেন গগৈ আৰু কুশল দুৱৰীয়ে জীৱ হত্যা কৰাৰ এটা কেছ আছিলে, আৰু সেই কেছটোত 2022 চনত কুশল দুৱৰী আৰু জিতেন গগৈ আৰু এজন নে দুজনক কনভিকশ্যন দিছিলে 2 বছৰ জেল দিলে। জেল দিয়াৰ পাছতো যেতিয়া 2 বছৰ জেল হয় এজন হেৰিয়াৰ আপোনাৰ মানুহৰ, তেতিয়া তেওঁ কেতিয়াও 2 বছৰ বা তাতকৈ ওপৰত যেতিয়া জেল হয় তেতিয়াহ'লে তেওঁ কেতিয়াও নিৰ্বাচন খেলিব নোৱাৰে। সেইকাৰণে আমি কমপ্লেইন পেটিশ্যন দিছিলোঁ শিৱসাগৰ, আৰু আমি দিয়া কমপ্লেইন পেটিশ্যনৰ ভিত্তিত ইলেকশ্যন যিজন বিষয়া আছিলে সেই বিষয়াগৰাকীয়ে বিষয়টো তদন্ত কৰিলে, আৰু তদন্ত কৰোঁতে তেওঁলোকে তাৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই। কুশল দুৱৰীৰ পক্ষই উত্তৰ দিবলৈ সক্ষম হোৱা নাই। সেইকাৰণে তেওঁলোকক এতিয়া সময় দিয়া হৈছে যে তোমালোকে লিখিতভাৱে এই প্ৰশ্নৰ এফিডেভিট দাখিল কৰিব লাগিব, শপতনামা দাখিল কৰিব লাগিব, আৰু সেই শপতনামাৰ জৰিয়তে যদি এই গোচৰটোৰ 2 বছৰৰ যি জেইল সেই সম্পৰ্কীয় যিখিনি কথা, সেই কথাখিনি যদি প্ৰমাণ কৰিব নোৱাৰা, তেওঁলোকে যিবিলাক কথা কৈছে সেইবিলাক যদি প্ৰমাণ কৰিব নোৱাৰা, তেতিয়াহ'লে তোমালোকক ইলেকশ্যন খেলিবলৈ দিব নোৱাৰিব, এই কথাটো আহি যাব। গতিকে এই মুহূৰ্তলৈকে স্থগিত হৈ আছে। এই মুহূৰ্তলৈকে তেওঁৰ আপোনাৰ একচেপ্ট হোৱা নাই, তেওঁৰ নমিনেশ্যন এতিয়ালৈকে গৃহীত হোৱা নাই, আৰু আমি আশা কৰিম যদি সঁচাকৈ নিৰ্বাচন আয়োগে নীতিগতভাৱে গোটেই বস্তুটো চাই, নিশ্চিতভাৱে কুশল দুৱৰীৰ নমিনেশ্যন অগ্ৰাহ্য হ'ব, কুশল দুৱৰীৰ নমিনেশ্যন বাতিল হ'ব। প্ৰদীপ হাজৰিকা 20 বছৰ নিজে মন্ত্ৰীও আছিলে, তাতে ভিতৰত MLA হৈ থাকোঁতে মন্ত্ৰী আছিলে, বিজেপিৰ লগত আছিলে, কিন্তু তাৰ পাছতো তেওঁ এটা প্ৰজেক্টটো শিৱসাগৰলৈ নিবলৈ সক্ষম হোৱা নাছিলে। কুশল দুৱৰী 10 বছৰ MLA আছিলে, কোনো ধৰণৰ কাম ডিমু বা আপোনাৰ থাউৰা বিধানসভা সমষ্টিতটো একো কাম কৰিব নোৱাৰিলে। কিন্তু মই অসমৰ আটাইতকৈ সৰব বিধায়ক, বিধানসভাত আটাইতকৈ বেছিকৈ মাত মাতোঁ, হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ শত্ৰু, কিন্তু তাৰ পাছতো মই প্ৰজেক্ট দিছোঁ। যদি এজন বিধায়কে বিধানসভাতো আইন ৰচনা কৰিব পাৰে, বিধান ৰচনা কৰিব পাৰে, আইন সংশোধন কৰিব পাৰে, আইনৰ সমালোচনা কৰিব পাৰে, তেতিয়াহ'লে তেওঁ এজন যোগ্য বিধায়ক। কুশল দুৱৰীক যদি আপুনি ৱালখনতো মূৰ মাৰি দিয়ে, তেতিয়াহ'লে কুশল দুৱৰীয়ে আইন এখন ৰচনা কৰিব পাৰিব নেকি? বিধান এখন ৰচনা কৰিব পাৰিব নেকি? বিধায়ক হ'ব পাৰিব নেকি? তেওঁ আচল বিধায়ক হ'ব পাৰিব নেকি? কাঠৰ মুঢ়া আহে। গতিকে দ্বিতীয় বস্তুটো হ'ল যে স্পেচিয়েল প্ৰজেক্ট নিয়াৰ ক্ষেত্ৰত তেওঁলোকতকৈ মই বহুত ওপৰত আছোঁ। শিৱসাগৰৰ মানুহক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকতকৈ মই বহুত ওপৰত আছোঁ। আজিৰ দিনটোতো 60টা 70টা ল'ৰা ছোৱালী পঢ়াই আছোঁ। সকলো মানুহৰ বেমাৰত মই সহায় কৰোঁ, চিকিৎসা কৰাওঁ। যিকোনো ধৰণৰ বিপদ আপদত মই সদায় থাকোঁ। গতিকে আগতে মই জনামতে শিৱসাগৰত MLAক লগ পাবৰ কাৰণে কিমান কচৰৎ কৰিব লাগে, এতিয়া MLAৰ বেডৰুমত গৈ বিচনাৰ ওপৰত বহি লৈ আড্ডা দিয়ে চবেই। গতিকে এই পৰিস্থিতিটো আৰু শিৱসাগৰত কেতিয়াও হোৱা নাছিলে। সেইকাৰণে মই ভাবোঁ যে শিৱসাগৰত আমি ডেফিনেটলি ৰাইজৰ দলৰ সভাপতি হিচাপে, প্ৰাৰ্থী হিচাপে মই জয়ী হ'ব পাৰিম, আৰু সেইকাৰণে নিশ্চয় ঈশ্বৰে আশীৰ্বাদ কৰিব। অসমৰ জনতা, শিৱসাগৰৰ জনতাই নিশ্চয় মৰম কৰিব, আৰু মই পৰাজিত হোৱাৰ কোনো কথা নাই বুলি মই ভাবোঁ। মানে কুশল দুৱৰীয়ে কালি মোক হত্যা কৰিম বুলি কৈছে, হয়নে? তেওঁ মোক কালি হত্যা কৰিম বুলি কৈছে। কোনোবা কেণ্ডিডেটক যেনেকুৱা ধৰণৰ হত্যাকাণ্ডই নহওক লাগিলে হত্যা কৰিম বুলি কয় নেকি বাৰু? কওক, কোন মানুহৰ মুখত হত্যা কৰিম শব্দটো ওলাই? যি মানুহ হত্যাকাৰী। আৰু এজন হত্যাকাৰীক কোনোবাই নিজৰ বিধায়ক কৰি মৰিলেহে হ'ব? কাইলৈচোন কাম বিচাৰি গ'লে মানুহ ধৰক গুলিয়ে খাই আহিব লাগিব। আপোনালোকে নিজে চাওকচোন, কুশল দুৱৰীক যদি কাইলৈ জিকাই দিয়ে, আৰু যদি তেওঁ সদায় হত্যা এইবিলাকেই কথা কৈ থাকে, আৰু অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী বুলি তেওঁক আমি জানোৱেই,
তাৰপিছত কোন মানুহে তেওঁৰ ওচৰত কাম বিচাৰি যাব পাৰিব? এতিয়া ইলেকশ্যনৰ আগতহে ভালকে মাতিব, ইলেকশ্যনৰ পাছততো তেওঁ বন্দুকটোকে দেখাই দিব, য'তে ত'তে মাৰিয়ে দি দিব। দৰ্জাখন বোলে মাৰি লৈ তেওঁৰ সমৰ্থকবিলাক, তেওঁ হেৰিবিলাকক ইলেকশ্যন হোৱাৰ পাছত বোলে তেওঁ ৰুমৰ দৰ্জাখন মাৰি লৈ তেওঁৰ লগত লাগি থকা মানুহবিলাককে ৰাম পিটন দিয়ে বোলে। সেই মানুহটোক কোনোবা MLA জিকাব নেকি শিৱসাগৰত? কওক। শিৱসাগৰখন অসমৰ আটাইতকৈ ঐতিহাসিক ঠাই, আটাইতকৈ সুশিক্ষিত মানুহৰ ঠাই, আটাইতকৈ অসমীয়া জাতিৰ, অসমীয়া সত্তা থকা মানুহবিলাকৰ ঠাই। তাত কুশলদৰীৰ নিচিনা হত্যাকাৰী এজনক কোনে ইলেকশ্যনত জিকাব? আপোনালোকে নিজে কল্পনাটো কৰকচোন। আপোনালোকে মোক যে সুধিছে আপোনালোকে মই জিকিম না হাৰিম, আৰু যিজন মানুহে মুখত অনবৰতে হত্যা 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 বুলি কৈ থাকে, অখিল গগৈক মই হত্যা কৰিম এনেকে কয়, তাৰপিছতে লাহেকে কয় ৰাজনৈতিক হত্যা। তেওঁৰ মুখত যেতিয়া হত্যাকাণ্ডৰ কথা শুনে তেতিয়া সকলো মানুহে ভয় খাবই। কুশলদৰীৰ দিনত যেতিয়া তেওঁ গুপ্তঘাতক আছিলে, যেতিয়া তেওঁ মানুহ হত্যা কৰি ফুৰিছিলে, শিৱসাগৰ বা আমাৰ উজনি অসমৰ জীয়ৰী, গাভৰু, বোৱাৰী কোন মানুহ শান্তিত থাকিবলৈ পাইছিলে আপোনালোকে নিজে জানে। কুশলদৰীৰ জিপচিখন ৰাস্তাত নামিলে মানে গোটেই অঞ্চলটোত সন্ত্ৰাস হৈ যায় নে নাই? লাইট চাইট নুমুৱাই দিয়ে নে নিদিয়ে মানুহে? সেই সন্ত্ৰাসৰ ৰজাজনক, সন্ত্ৰাসবাদী বুলি কোৱাটো বাদেই দিয়ক আপুনি, সন্ত্ৰাসৰ ৰজাজনক যদি শিৱসাগৰৰ নিচিনা ঐতিহাসিক ঠাইখনত জিকাবলৈ হয়, তেতিয়াহ'লে আৰু শিৱসাগৰ নামটোকে বদলাই দিব লাগিব। শিৱসাগৰক আৰু ঐতিহ্যস্থলী বুলি আমি ক'ব নোৱাৰিম আৰু। গতিকে আপোনালোকক মই ভাবোঁ, আপোনালোকে মোক এনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধাই ভাল। কাৰণ খালি যিটো কথা কৈছে যে মই তেওঁক যদি সমালোচনা কৰি থাকোঁ তেতিয়াহ'লে মোৰ মানুহ তাত ইলেকশ্যন কেম্পেইন কৰিব নোৱাৰিব, ভয় ভীতি প্ৰদৰ্শন। আমাৰ শিৱসাগৰত তেনেকুৱা নহয়। তেওঁ থাউৰাত কৰিছিলে, শিৱসাগৰ পাব্লিকে কি কৰিব পাব্লিকে গম পাই যাব। সেইকাৰণে মই এই মুহূৰ্তত স্পষ্ট ভাষাৰে ক'ব খোজো যে অখিল গগৈ জিকা হৰাটোত এইটো কথা সোধাৰ কোনো প্ৰয়োজন নাই। সেইটো শিৱসাগৰৰ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। কোনো হত্যাকাৰী শিৱসাগৰৰ মানুহে প্ৰতিনিধি নাপাতে। কমলা শইকীয়া, শিৱসাগৰ প্ৰেছ ক্লাব, আপোনালোক সাংবাদিক নহয়, শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি আছিলে কমলা শইকীয়া। তেওঁক কি বুলি কোৱা হয়? শ্বহীদ সাংবাদিক কমলা শইকীয়া। কমলা শইকীয়াক কোনে মাৰিছিলে? কালি কমলা শইকীয়াৰ জীয়েকে কি বুলি লিখিছে ছ'চিয়েল মিডিয়াত? কৈছে যে মোৰ দেউতাক হত্যা কৰা মানুহজনক যদি বিজেপিয়ে কেণ্ডিডেটছাৰ দিয়ে তেতিয়াহ'লে শিৱসাগৰবাসীক 100 বাৰ হত্যা কৰা হ'ল, আকৌ এবাৰ হত্যা কৰা হ'ল। কমলা শইকীয়াৰ জীয়েকে লিখিছে। শ্বহীদ সাংবাদিক, আপোনালোকৰ সাংবাদিকসকলৰ জিলাৰ সভাপতি, শিৱসাগৰ জিলাৰ সভাপতি কমলা শইকীয়া। কমলা শইকীয়া অকল সাংবাদিক নাছিলে, এজন বুদ্ধিজীৱী আছিলে। কমলা শইকীয়া আমাৰ গোটেই শিৱসাগৰৰে নহয়, গোটেই অসমৰে এজন প্ৰখ্যাত বুদ্ধিজীৱী আছিলে। তেওঁক গুলীয়াই হত্যা কৰিছিলে কোনে? আৰু সেই কমলা শইকীয়াৰ জাগাতে যদি কোনোবাই আকৌ সেই হত্যাকাৰীয়ে ইলেকশ্যন উঠিবলৈ আহে, মানুহে ভোট দিব নে নিদিয়ে আপোনালোকে নিজে বিবেচনা কৰক।